সবকে নমস্কাৰ আৰু জয় আই অসম। এইবাৰ যোনে যোনে APSC কম্বাইন্ড কম্পিটিটিভ এক্সাম যোনটো জুলাই 5ত হ'ব গৈ আছে সেইটো যদি এপিয়াৰ কৰি আছে আৰু যদি এই বছৰ 2026ৰ যোনটো APSCৰ যিমান ডিপাৰ্টমেণ্টেল এক্সাম থাকিব সেইটো যদি আপুনি এটেম্প কৰিব ভাবিছে ক'লে এই সিৰিজটো নিচিনা বেনিফিচিয়েল সিৰিজ আপোনাৰ নাথাকে এণ্ড মই পাৰা পৰ্যন্ত মই এইটো কণ্টিনিউ ৰাখিম। এইটো হ'ল ফাৰ্ষ্ট কথা। সেকেন্ডলি প্লিজ স্কিপ নকৰি কিনি চাব। ইয়াত মই অসমৰ কুৱেশ্যনো ৰাখিম। সদায় মই যিমানটা কুৱেশ্যন আনো তাৰ ভিতৰ পৰা মই অসমৰ কুৱেশ্যনো ৰাখিম, অসমৰ কাৰেণ্ট এফেয়াৰ্স, অসমৰ ষ্টেটিকো ৰাখিম আৰু ডেইলি এটা সাবজেক্ট আৰু অসম, এটা সাবজেক্ট আৰু অসমকে আনিম। যেনেকা কি আজিৰ ফাৰ্ষ্ট ভিডিঅ'টো মই ইণ্ডিয়ান পলিটি প্লাছ অসমৰ দুটা কাৰেণ্ট এফেয়াৰ্স, ইণ্ডিয়ান পলিটিৰ 3টা কুৱেশ্যন আৰু অসমৰ দুটা কাৰেণ্ট এফেয়াৰ্সৰ কুৱেশ্যন আছে, ঠিক আছে। সো সেই হিচাপে এই ইনিচিয়েটিভটো যাব আৰু এই ইনিচিয়েটিভটোত এটা কি ভাল হ'ব চাওক, টপিকটো থাকিবই, ষ্টেটিক টপিক মই কভাৰ কৰিম ইয়াত, ঠিক আছে। আৰু খালি মই MCQ আপোনাৰ কাৰণে সলভ কৰাই নিদিওঁ, MCQ কেনেকা কৰিব লাগে এক্সামত সেইটো দেখাই দিম আৰু লগত ষ্টেটিক টপিক যোনটোৰ ওপৰত মই কুৱেশ্যন আনিম সেইটোৰো কি কনচেপ্ট আছে এইটোও মই বুজাই দিম, প্লাছ কাৰেণ্ট এফেয়াৰ্স, ঠিক আছে। যেনেকা কি এক্সাম্পল চাওক, মই ইয়াত 10 শ্বেডিউলৰ কথা কৈছো। এতিয়া 10 শ্বেডিউলৰ কিয় কথা কৈছো, ৰাঘৱ চাড্ডা আপ পাৰ্টিৰ পৰা আছিল নহয়, তেখেতে বিজেপিত জইন কৰিলে। এতিয়া এইটোতো পলিটিকেল নিউজ, আমাৰ কাৰণে কাম নাই, কিন্তু পলিটিৰ নিউজ কি হ'ব পাৰে ইয়াৰ পৰা যে ৰাঘৱ চাড্ডাই 2/3 পাৰ্টি লৈ কিনি মাৰ্চ কৰিছে বিজেপিত। এইটো আমাৰ ডাইৰেক্ট পলিটিৰ কুৱেশ্যন বনে এবাউট এণ্টি ডিফেকশ্যন ল, এবাউট 10 শ্বেডিউল, ঠিক আছে। চ' সেইটো কাৰণে ষ্টেটিক কুৱেশ্যনটো ইম্পৰ্টেণ্ট হৈ যায়। চ' সেই হিচাপে মই ইয়াত আনিব যত্ন কৰিম। চ' প্লিজ ষ্টে টিউন থাকিব এণ্ড কোনোবা নতুন যদি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আপোনাৰ লগৰজনৰ লগত, কোনোবাই যদি প্ৰিপেয়াৰ কৰি আছে। এণ্ড লাষ্ট বাট নট দ্য লিষ্ট, কাবাৰ যদি আসাম জিঅ'গ্ৰাফি, আসাম কালচাৰ, আসাম হিষ্ট্ৰী, ইণ্ডিয়ান জিঅ'গ্ৰাফি, এনভাইৰনমেণ্টৰ যদি নোটছ লাগে, মই মোৰ গ্ৰুপৰ হোৱাটছএপ গ্ৰুপৰ লিংকটো মই কমেণ্ট ছেকশ্যনত দি দিম। আপুনি সেই গ্ৰুপটোত, সেই লিংকটোত ক্লিক কৰি কিনি গ্ৰুপটো জইন হওক। জইন হোৱাৰ পাছত মোৰ কাৰণে মেছেজ কৰিব, পাৰ্চনেলি DM কৰিব, নোটছ বুলি কৈ। মই কিমান প্ৰাইচ হয় কি নহয় মই একদম মিনিমাল আৰু নেগলিজিবল প্ৰাইচ ৰাখিছোঁ। এইটো পেইড নোটছ হয় আৰু এইটো মোৰ হেণ্ড ৰিটেন নোটছ হয়, ঠিক আছে। ইয়াত ক্ৰিস্প এণ্ড কনচাইজ মেনাৰত এক্সাম পইণ্ট অফ ভিউ হিচাপতে পাব। এই বুকিছ লেংগুৱেজ, এই ডাঙৰ ডাঙৰ বুকৰ নিচিনা নাপায়, একদম সহজ সৰল ভাষাতে পাব, সেইটোৱে কথা, ঠিক আছে। চ' আজি আমি সিৰিজটো শুৰু কৰোঁ। চ' ফাৰ্ষ্ট কুৱেশ্যনটো চাওক ইয়াত। ফাৰ্ষ্ট কুৱেশ্যনটো ইয়াত কি কৈছে, এবাউট দ্য 10 শ্বেডিউল। 10 শ্বেডিউল, অ'কে। এতিয়া 10 শ্বেডিউল মই কিয় আনিছোঁ মই কোৱা নাই। ৰাঘৱ চাড্ডা ইন নিউজ, আপ পাৰ্টি ইন নিউজ, কি হ'ল পলিটিকেল মাৰ্জ হৈছে, এতিয়া কি হ'ব পাৰে আমাৰ ষ্টেটিক ইয়াৰ পৰা কুৱেশ্যন, সেইটোৰ ওপৰত আনিছোঁ, ঠিক আছে। চ' মই এবাৰ আপোনাৰ কাৰণে কুৱেশ্যনটো পঢ়ি শুনাই দিওঁ। With reference to the 10th schedule of the Constitution of India, consider the following statement regarding the disqualification on the ground of defection and merger. এবাৰ মাৰ্জ কৰিছে ৰাঘৱ চাড্ডাই 2/3 পাৰ্টি আপ বিজেপি লৈ। চ' দিছ ইজ ইম্পৰ্টেণ্ট, অ'কে। চ' এতিয়া ইয়াত কুৱেশ্যনত কি কৈছে, কুৱেশ্যনটো ভালকে পঢ়ি লওক। এ মেম্বাৰ অফ দ্য হাউচ শ্বেল নট বি ডিছকুৱালিফাইড ইফ 1/3 অফ দ্য মেম্বাৰ অফ দ্য লেজিছলেচাৰ পাৰ্টি এগ্ৰি টু মাৰ্চ উইথ আনাদাৰ পলিটিকেল পাৰ্টি। মানে ইয়াত 1/3 কৈছে, 1/3 যদি মাৰ্চ কৰে তেন্তে ডিছকুৱালিফাই নহয় বোলে, ঠিক আছে। আৰু ছেকেণ্ডত কি কৈছে, এ মাৰ্জাৰ শ্বেল বি ডিম ভেলিড ইফ এটলিষ্ট 2/3 অফ দ্য মেম্বাৰ অফ দ্য লেজিছলেচাৰ পাৰ্টি এগ্ৰি টু ছাচ মাৰ্জাৰ। ইয়াত কৈছে 2/3 যদি মাৰ্চ কৰে তেতিয়া ডিছকুৱালিফিকেশ্যন নহয় ইহঁতৰ। আৰু থাৰ্ডত কি কৈছে, দ্য অৰিজিনেল পাৰ্টি মাষ্ট অলছ' মাৰ্জ, মাষ্ট কৈছে দেই, এক্সট্ৰিম ষ্টেটমেণ্ট কিন্তু। দ্য অৰিজিনেল পলিটিকেল পাৰ্টি মাষ্ট অলছ' মাৰ্চ উইথ দ্য আনাদাৰ পলিটিকেল পাৰ্টি ফৰ দ্য মাৰ্জাৰ অফ দ্য প্ৰটেকশ্যন টু এপ্লাই। মানে যোনটো অৰিজিনেল পাৰ্টি আছে সিও বোলে মাৰ্চ কৰিব লাগে, ঠিক আছে। ফ'ৰ্থটো কি কৈছে, দ্য ডিচিশ্যন অন ডিছকুৱালিফিকেশ্যন আণ্ডাৰ দ্য 10th schedule ইজ মেড বাই দ্য ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া। মানে যোনটো ডিচিশ্যন থাকে 10th schedule সেইটো বোলে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই কৰে, ঠিক আছে। এতিয়া ইয়াত চাওক, and the most important thing, which of the statement given above is incorrect, correct হোৱা নাই দেই, incorrect, and that is how APSC or UPSC plays, that is their game. so মই এতিয়া আপোনাৰ ওপৰত এৰিছোঁ, অলপ মই 10-15 ছেকেণ্ড দি আছোঁ, কৰক। মই এক্সপ্লেনেশ্যনটো আনিছোঁ বাৰু, আপুনি এতিয়া 10-15 ছেকেণ্ডটো লৈ অলপ এজিউম কৰক, নিজৰ মনত ভাবক কি কাৰেক্ট আনচাৰ হয়। চ' ইয়াৰ আনচাৰটো কি হ'ব মই কৈ আছোঁ।
চাওক, a member of a house shall not be disqualified if one third of the member disqualified নহয় কৈছে, shall not be disqualified if one third of the member of the legislature party agree to merge with the another political party. এতিয়া আপুনি যদি ভালকে পলিটি পঢ়িছে, this statement is totally wrong. ঠিক আছে, ওৱান থাৰ্ড যদি কৰে আৰামছে ডিছকুৱালিফাই হৈ যাব, সেইটো কাৰণে টু থাৰ্ড মানে টু থাৰ্ড ইনটৰ এইটো লাগে, মেজৰিটি লাগে মাৰ্জ কৰিবৰ কাৰণে। ঠিক আছে, চ' এই ফেক্টটো গোটেই ৰং, ওৱানটো ৰং হ'ল। ঠিক আছে, এতিয়া চাওক ইয়াত ইনকাৰেক্ট সুধিছে ন, এতিয়া ইনকাৰেক্ট সুধিছে গোটেই এ বি আৰু ডি অপশ্যনত ওৱান আছে, চিঅ'ত অপশ্যনটো নাই, চ' চি আল্টিমেটলি ৰং হৈ গ'ল মানে। ঠিক আছে, ওৱান নাই ন ইয়াত, আৰু ওৱানটো ৰং হয়, ইয়াত ইনকাৰেক্ট সুধিছে আমাৰ কাৰণে, চ' ওৱানটো হ'বই আনচাৰটোত, চ' চি ৰং হৈ গ'ল। কিন্তু ফেকচুৱেলি এইটো ৰং, কিন্তু দেখিছে নাই, এ মেম্বাৰ অফ দ্য হাউচ শ্বেল নট বি ডিছকুৱালিফাইড ইফ ওৱান থাৰ্ড, নাই ডিছকুৱালিফাই হ'ব। ঠিক আছে, ওৱান থাৰ্ড মাৰ্জ কৰিব নোৱাৰে, টু থাৰ্ড লাগে, চ' টু থাৰ্ড যদি লাগে আপুনি বুজি পাই আছে যে এ মাৰ্জাৰ শ্বেল বি ডিম টু বি ভেলিড ইফ এটলিষ্ট টু থাৰ্ড অফ দ্য মেম্বাৰ অফ দ্য লেজিছলেচাৰ পাৰ্টি এগ্ৰি টু চাচ মাৰ্জাৰ। এইটো কাৰেক্ট ষ্টেটমেণ্ট হয়, কাৰেক্ট। ঠিক আছে, ইয়াত আৰু কোনো কথাই নাই, সেইকাৰণেতো ৰাঘৱ চাড্ডাই এইটো কৰিলে, মাৰ্জ কৰিলে বিজেপিৰ লগত, বুজিলে নাই। চ' ডেট মিনছ কি হ'ল, টু কাৰেক্টে হ'ব, আমি গম পালো। এতিয়া ইয়াত চাওক, এই ডি অপশ্যনটোত চাওক, ডি অপশ্যনটোত টু আছে, ডি অপশ্যনটোত টু আছে মানে কি, টু যিহেতু কাৰেক্ট, আৰু আমাৰ কাৰণে কি আছে, ইনকাৰেক্ট সুধিছে, আৰু অপশ্যন টু ক'ত আছে, ডিঅ'ত আছে, তে ডিঅ' আনচাৰটো নহয়। দেখিছেনে, এইটো হ'ল ইলিমিনেশ্যন টেকনিক, চি আৰু ডি ওলাই গ'ল, এতিয়া ওৱান এ আৰু বিৰ ভিতৰত আমাৰ আনচাৰটো হ'ব। ঠিক আছে, এতিয়া থাৰ্ডটো চাওক, the original political party must also merge with another political party for the merger protection to apply. এইটোও ৰং। ঠিক আছে, এইটো হ'বই নোৱাৰে। এতিয়া যিহেতু আপুনি গম পালে থ্ৰীটো ৰং হ'ব, তে আমাৰ ইয়াত যিহেতু ইনকাৰেক্ট সুধিছে, সে ওৱান আৰু থ্ৰীটো হ'বই। ঠিক আছে, চাওক এতিয়া এ আৰু বি অপশ্যন আছে, তাৰ পৰা ওৱান আৰু থ্ৰীটো হ'বই, আৰু এ আৰু বিত ফ'ৰ দুটা আছে, মানে ফ'ৰো ৰঙে হয় আল্টিমেটলি, বুজিলে নে। চ' আনচাৰ আপোনাৰ কি ওলাই গ'ল, ফ'ৰ, চৰি বি, 1, 3 and 4 is the correct answer. So this is how elimination technique works. Okay, this is how elimination technique works in the exam. হলো মই এইটোৰ কনসেপ্টটো বুজাই দি আছো, the decision on disqualification under the 10th schedule is made by the election commission of India. It is wrong, কিয় wrong, because it is done by whom, because it is done by the speaker. Okay, the speaker for Lok Sabha. Okay, ইয়াত চেয়াৰমেন দি দিব, কিন্তু মনত ৰাখিব, এণ্ড চেয়াৰমেন ফৰ ৰাজ্যসভা। য'ত ডিছকুৱালিফিকেশ্যনৰ যদি কথা আহে, তে ৰাজ্যসভাৰ কাৰণে চেয়াৰমেন হ'ব আৰু লোকসভাৰ কাৰণে স্পীকাৰ হ'ব, হিন্টৰ ডিচিশ্যনটো ফাইনেল হ'ব। ঠিক আছে, হিন্টে ডিছকুৱালিফিকেশ্যনৰ ডিচিশ্যনটো লয়, বাট ষ্টিল দেয়াৰ ডিচিশ্যন ইজ অপেন টু জুডিচিয়েল ৰিভিউ ইফ আই এম নট ৰং। অ'কে, চ' সেয়া হ'ল কথা, ক্লিয়াৰ, বুজিলে নে। ইয়াত চাওক মই মানে এক্সপ্লেনেশ্যনটো দিছোঁ, এইটো আপুনি এবাৰ পঢ়ি ল'ব আৰু প'জ কৰি কিনে। ঠিক আছে, চ' দেট ইজ দ্য থিং। দেখিছেনে কেনেকুৱা লাগিছে কুৱেশ্যনৰ লেভেলটো, কমেণ্টত জনাবচোন, আৰু বুজাব পাৰিছোঁ নাই ভালকৈ ইলিমিনেশ্যন টেকনিক কেইটাও অলপ কুৱেশ্যনত জনাব। ঠিক আছে, চ' হ'ল, এতিয়া আমি নেক্সট কুৱেশ্যনটো লৈ যাওঁ। নেক্সট কুৱেশ্যন, এতিয়া আমি অসমৰ আহি গৈছোঁ। ঠিক আছে, অসমৰ কাৰেণ্ট এফেয়াৰ্ছ হয়। এতিয়া চাওক, নিজৰ কাৰণে নিজেই টেষ্ট কৰক কি আপুনি কিমান প্ৰিপেয়াৰ আছে অসমৰ কাৰেণ্ট এফেয়াৰ্ছ লৈ। উইথ ৰেফাৰেঞ্চ টু দ্য 7th কাজিৰঙা ৱাটাৰ বাৰ্ড এষ্টিমেশ্যন, এইটো মই কিয় আনিছোঁ, বিকজ অলৰেডি লাষ্ট ইয়াৰ APSCয়ে কাজিৰঙাৰ এষ্টিমেশ্যনৰ ওপৰত সুধিছে। লাষ্ট ইয়াৰো কিবা এটা ছাৰ্ভে হৈছিল, মোৰ একজেক্ট মনত অহা নাই ছাৰ্ভেটোৰ নাম, কিন্তু ছাৰ্ভেটো হৈছিল আৰু ডাইৰেক্ট কুৱেশ্যন APSCয়ে সুধিছে। সেইকাৰণে যিহেতু এবাৰো হৈছে, চ' সেইকাৰণে মই এই কুৱেশ্যনটো আনিছোঁ। উইথ ৰিফাৰেঞ্চ টু দ্য 7th কাজিৰঙা ৱাটাৰ বাৰ্ড এষ্টিমেশ্যন কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্ট। আৰু ইয়াত কি সুধিছে, ইয়াত সুধিছে কাৰেক্ট, অথনিৰ কুৱেশ্যনটো কি আছিল, ইনকাৰেক্ট। চ' এই জেগাকেইটা কিন্তু মনত ৰাখিব, यहाँ पर खेल कर देगा APSC and UPSC, ठीक है। So with reference to the 7th Kaziranga water bird estimation, consider the following statement. The estimation was conducted across the Kaziranga National Park and Tiger Reserve, Laukhoa and Burasapuri landscape. Okay, কিবা নেগেটিভ কথাও নাই। চ' আমি 1-2 এতিয়া ইলিমিনেট নকৰোঁ। ঠিক আছে, মানে ঠিক আছে, একো বেয়া কথাও কোৱা নাই, ভাল কথাও কোৱা নাই। ঠিক আছে, নাম্বাৰ 2টো চাওঁ আমি। A total of 166 wetlands were surveyed during the estimation exercise.
এটা 166 ওয়েটল্যান্ড ডাইরেক্ট নাম্বাৰৰ কথা কৈছে সো এটো আমি ভাবিব পাৰো ৰং হ'ব পাৰে কাৰেক্ট হ'ব পাৰে এৰি দিয়ক among the major migratory geese recorded bar-headed goose and grey-leg goose together accounted for around 25,000 birds হ'ব পাৰে এটো নহব পাৰে আমি নাজানো ঠিক আছে এটা greater adjudant stork and Pallas tree seagull are classified as endangered and lesser adjudant stork is classified as vulnerable আমি এটো নাজানো ঠিক আছে এটা নাম্বার 5 টু চাও the recorded water bird population remain below the Ramsar wetland benchmark এতিয়া জুনে কারেন্ট অ্যাফেয়ার্স পঢ়ি গৈছে বা ময়ো মোৰ কারেন্ট অ্যাফেয়ার্স নোটছত মই যেহেতু জুনত এভেইলেবল কৰাম কারেন্ট অ্যাফেয়ার্সৰ নোট ইকিটা ভালকে কভার আছে ঠিক আছে সো ইয়াৰ আনসার একদম সহজ ইয়াত কি হুদিছে আমাক কারেক্ট হুদিছে নাম্বার 1 কথা the estimation was conducted across the Kaziranga National Park and Tiger Reserve correct ঠিক আছে a total of 166 wetland were surveyed during the estimation exercise it was correct আপন যদি কারেন্ট অ্যাফেয়ার্স পঢ়িছে ইমান ডেপথত তো পঢ়িবই লাগিব নহলে তো ওয়ান ডে এক্সাম নিচিনা পঢ়িলে তো নহব ন ঠিক আছে নাম্বার 3 among the major migratory geese recorded bar-headed goose and grey-leg goose together accounted for 25,000 bird একদম কারেক্ট ঠিক আছে নাম্বার 3 টু কারেক্ট নাম্বার 4 কি কইছে greater adjudant stork and Pallas tree seagull are classified as endangered and lesser adjudant stork is classified as vulnerable এটাও কারেক্ট সো 1 2 3 4 কারেক্ট ঠিক আছে এটা 5 টু চাও সাক 1 2 3 4 তো থাকিবই আনসারত সো এও হ'ব পাৰে আমাৰ কানে সাক 1 2 3 4 হ'ব ন তে সি টু নহব কিয় কি সিত 1 নাই সো আনসার টু সি নহব এটা এলিমিনেট কৰিলো এতিয়া 1 2 3 4 হ'বই আপুনি গম পাইয়ে আছে নহয় জানো সো 1 3 4 5 আছে ডিত সো ইটো তো নহব কিয় কি 2 2 লাগিব ন আমাৰ কানে আনসারত সো সি আৰু ডি উলাল এতিয়া আপুনি জানে যে 3 আনসার টু কারেক্ট ঠিক আছে না 3 আনসার টু কারেক্ট এটা বি অপশন আৰু এ অপশনত চাক 3 কোড আছে 3 এ ওত আছে বি ওত নাই তে বাচিলে কি আনসার টু এ আলটিমেটলি হৈ যাব আপুনি 5 গম পায় না পায় আনসার টু আলটিমেটলি আপোনাৰ উলালে কিয় কি 1 2 3 তো হ'বই আপুনি জানেই ন সো বি টু ৰং হৈ গল আপোনাৰ 1 2 and 5 নহবই সো হেনেকা ভাবে এলিমিনেশন টেকনিক কাম কৰে 1 2 3 4 এতিয়া মই জাস্টিফিকেশনও দিম যে 5 টু কিয় ৰং হৈছে 5 টু হিগেন ৰং হৈছে ন ইটো এক্সিড কৰিছে বিলো নহয় ঠিক আছে যোনটো এস্টিমেশন হৈছে এস্টিমেশন টু এক্সিড কৰিছে ৰামসাৰ ওয়েটল্যান্ড বেঞ্চমার্ক বুঝিলে নে the recorded water bird population remain below the Ramsar wetland benchmark to নহয় the recorded water bird population exceeded the Ramsar wetland benchmark so that is the correct answer কিন্তু মই কেনকা ভাবে দেখাই দিলু কেনেকা ভাবে আপুনি কোয়েশ্চন টু এলিমিনেট কৰিব এক্সামত বুঝিলে নে this is how you work your mind on the exam hall because panic situationত এনেকা elimination strategy কৰিবই লাগিব okay otherwise you won't be able to sail through the prelims clear so ইয়াত মই অলপ এক্সপ্লেনেশন টু দি দিছো ভিডিওটো পোস্ট কৰি কিনি আপুনি পঢ়ি লব পাৰে ক্লিয়াৰ এতিয়া নেক্সট আৰু এটা কোৱেশ্চন আহি যাও এতিয়া স্পিকাৰৰ কোৱেশ্চন ইটো ইন্ডিয়ান পলিটিৰ কোৱেশ্চন যেহেতু মই কৈছো আজি ইন্ডিয়ান পলিটি আৰু অসমৰ কাৰেন্ট অ্যাফেয়াৰ্স আনিছো নেক্সট টাইম আকৌ নেক্সট সাবজেক্ট আৰু অসম মানে অসমটো গুটে ভিডিও কিটাত হ'ব খালি মেইন যোনটো ইন্ডিয়াৰ জিকে সাবজেক্ট থাকিব ইটো বদলাই আনিম ঠিক আছে সো আজি স্পিকাৰটো আনিছো এটা স্পিকাৰটো কিয় আনিছো মই ইয়াত জাস্টিফিকেশন দি আছো স্পিকাৰটো হেকানে আনিছো কিয় কি আমাৰ স্পিকাৰ কোন হয় ওম বিৰলাৰ কানে যোনটো আমাৰ ইন্ডিয়া এলায়েন্স আছে কংগ্ৰেছ আৰু বাকি দলৰ ইন্ডিয়া এলায়েন্স যোন মানে যাক কো হিনতে এটা ইম্পিচমেন্ট মানে ৰিজল্যুশন আনিছিল মানে প্ৰপোজাল আনিছিল যে ওম বিৰলা হটাব কানে কিন্তু পাস হোৱা নাই so Om Birla is still the speaker so hey kane speaker topic to amar kane ebar ei bochor important hoy jay last bochor amar Jagdeep Dhankar vice president of India tekhetok impeach korabo kane proposal to aha hoisil so last bochor Jagdeep Dhankar mane vice president or topic to important asil thik ase so hey kane ei bochor amar speaker to important clear eta ami speaker or question to loi jao okay now see with reference to the office of speaker in India consider the following statement the speaker of the Lok Sabha does not vacate the office upon dissolution of the house and continue until immediately before the first sitting of the new Lok Sabha number 1 okay number 2 ki the speaker of the Lok Sabha can be removed by a resolution passed by a majority of all the then members of the house koise ঠিক আছে number 3
while a resolution for removal of the speaker is under consideration, the speaker cannot preside over the sitting of the house. ঠিক আছে, এইটো বুজি গ'ল। এতিয়া নাম্বাৰ 4, the decision of the speaker under 10 schedule is subject to judicial review. এতিয়া এই statement নহয়, আপুনি জানিব লাগে। যদি মোৰ ভিডিঅ'টো আপুনি বিনা স্কিপ কৰি চাইছে, মই ফাৰ্ষ্ট কুৱেশ্যনতে মই সেই কথাটো কৈছিলো, এই 4 ষ্টেটমেন্টৰ কথাটো কৈছিলো। এতিয়া মনত কৰক। এতিয়া ইয়াত সুধিছে কি, কাৰেক্ট সুধিছে আমাৰ কাৰণে, কাৰেক্ট বিচাৰিব লাগে। ঠিক আছে, এতিয়া আপুনি যদি পলিটি পঢ়িছে, ইউ শুড নো এবাউট স্পিকাৰ। সো লেটস সি। The Speaker of the Lok Sabha does not vacate office upon the dissolution of the House and continues until immediately before the first sitting of the next Lok Sabha. Correct. এইটো ষ্টেটমেণ্টটো কাৰেক্ট। এতিয়া মই ইয়াত আৰু এটা আপোনাৰ কাৰণে নলেজেবল ফেক্টৰৰ কথাটো কৈ দিওঁ যে যেতিয়ালৈকে আমাৰ নতুন মানে মেম্বাৰ্ছ কেইটা নাহে নহয়, তেতিয়ালৈকে আমাৰ এছেম্বলিটো মানে লোকসভাটো প্ৰটেম স্পিকাৰে চলায়। ঠিক আছে, প্ৰটেম স্পিকাৰ এটা কনচেপ্ট আছে, প্ৰটেম স্পিকাৰ। অ'কে, প্ৰটেম স্পিকাৰ এটা কনচেপ্ট আছে, তেখেতৰ পাৱাৰ এজ একজেক্ট স্পিকাৰৰ নিচিনাই থাকে। এতিয়া প্ৰটেম স্পিকাৰ কি হয় নহয় অলপ সাৰ্চ কৰি ল'ব, নিজে পঢ়ি ল'ব। ঠিক আছে, এতিয়া সেকেন্ড কথা হ'ল, the speaker of the Lok Sabha can be removed by resolution passed by the majority of all the 10 members of the house. It is correct. ইয়াত কিন্তু নহয় কনফ্লিক্ট আছে। যোনটো অফিচিয়েল লোকসভা ৱেবছাইট আছে নহয়, তাত অল দা 10 মেম্বাৰ্ছ আছে, কিন্তু আকৌ লক্ষ্মীকান্ত বা বেলেগ বুকত আকৌ অল দা 10 মেম্বাৰ্ছ নাই, তাত টোটেল মেজৰিটিৰ কথা আছে। কিন্তু যেহেতু ৱেবছাইটত, লোকসভাৰ ৱেবছাইটত অলৰেডি 10 মেম্বাৰ্ছ লেখা আছে ক'লে আমি গভৰ্ণমেণ্ট ৱেবছাইটটোৱে ফলো কৰিম, মই লক্ষ্মীকান্তটো ফলো নকৰোঁ। ঠিক আছে, সো সেইকাৰণে এই 2 আনচাৰটো কাৰেক্ট হয়। ক্লিয়াৰ? সো 1 and 2 কাৰেক্ট হ'ব, আমাৰ কাৰণে কাৰেক্ট সুধিছে। ঠিক আছে, সো 1 and 2 কাৰেক্ট হ'ব। এ বি চি ডি পৰা 1 2 কিন্তু ডিঅত নাই, সো ডিটো ওলাল আৰু আমাৰ, ডি নালাগে আমাক। ঠিক আছে, এতিয়া 1 and 2 কাৰেক্ট হ'বই, এ বি চিত 1 and 2 আছে। এতিয়া 3 চাওক, while a resolution for removal of the speaker is under consideration, the speaker cannot preside over the sitting of the house. মানে স্পিকাৰটো জেনেৰেলি কি কৰে, লোকসভাক প্ৰিসাইড কৰে, মানে প্ৰেচিডেণ্ট নিচিনা থাকে তেখেত, যে গোটেই হাউচটো চলায় লোকসভাৰ। ঠিক আছে, ইয়াত কৈছে যে যেতিয়া স্পিকাৰ কাৰণে এটা ৰিমুভেলৰ যোনটো ৰিজলিউশ্যন পাছ হয়, তেতিয়া বোলে স্পিকাৰ প্ৰিসাইড কৰিব নোৱাৰে। কথাটো কিমান সত্য হয়? কথাটো বহুত সত্য হয়, কথাটো কাৰেক্ট। 3 ইজ কাৰেক্ট। এতিয়া মই ইয়াতো আৰু এটা কনচেপ্ট দি দিওঁ, চাব। ৰিজলিউশ্যন যেতিয়া পাছ হয়, স্পিকাৰে প্ৰিসাইড কৰিব নোৱাৰে দেই, স্পিকাৰে প্ৰিসাইড কৰিব নোৱাৰে লোকসভাটো, কিন্তু স্পিকাৰে পাৰ্টিচিপেট কৰিব পাৰে। ঠিক আছে, স্পিকাৰে পাৰ্টিচিপেট কৰিব পাৰে মানে এই লোকসভাত। ঠিক আছে, হি ক্যান পাৰ্টিচিপেট। অ'কে, হি ক্যান পাৰ্টিচিপেট, নাম্বাৰ 1, আৰু হি ক্যান ভোট অলছো। তেখেতৰ ভোটিং ৰাইটো থাকে কিন্তু দেই, হি ক্যান ভোট অলছো। তেখেতৰ ভোটিং ৰাইট এজ এ নৰ্মেল কেণ্ডিডেট থাকে। ক্লিয়াৰ? সো এই 2-3টা কথা কিন্তু ভালকে মনত ৰাখিব। ঠিক আছে, সো ডেট মিনছ আমি কি গম পালো, 1 2 3 হ'বই ন। এতিয়া 1 2 3 যেতিয়া হ'ব, অপশ্যনত চাক 3 ক'ত নাই, এ বিত নাই 3টো, তে 3 বিটো নহ'ব, কিয় যিহেতু ইয়াত কাৰেক্ট সুধিছে ন আমাক, 3টো কাৰেক্ট হ'ব গম পাইছো, তো বিও নহ'ল, বি আৰু ডি ওলাল, এতিয়া এ আৰু চি আছে। ঠিক আছে, এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, মই যিহেতু অলৰেডি এক্সপ্লেইন কৰিছিলো ফাৰ্ষ্ট কুৱেশ্যনটোতে, দ্য ডিচিশ্যন অফ দ্য স্পিকাৰ আণ্ডাৰ দ্য 10th schedule is subject to judicial review. কাৰেক্ট। স্পিকাৰ 10th scheduleৰ ডিচিশ্যন স্পিকাৰে ল'ব যদি লোকসভা হয়, ৰাজ্যসভা হ'লে কি হ'ব, চেয়াৰমেন হ'ব, ডেট ইজ ভাইচ প্ৰেচিডেণ্ট, নহয় জানো? সো 4টো কাৰেক্ট হ'বই আমাৰ। সো ডেট মিনছ এ আৰু চিৰ ভিতৰত কি হ'ব আনচাৰ, চি হ'ব আনচাৰ। সো দিছ ইজ হাউ you implement your static concept, your elimination technique, and your critical ability in the exam hall. Okay, so equation to whole. Now let's go to the next. ইয়াত মই এক্সপ্লেনেশ্যনটো দি দিছো, আপুনি ইনতে অলপ পজ কৰি কিনে পঢ়িব পাৰে। আৰ্টিকেলটো অলপ মনত ৰাখিব যে আৰ্টিকেল 94 হয় বুলি। ঠিক আছে, বাকি পঢ়ি ল'ব অলপ। এতিয়া আমি নেক্সট এতিয়া কাৰেণ্ট এফেয়াৰ্ছটো লৈ আহোঁ। চাক, আছামিজ চিনেমাৰ ওপৰত হয়। এই ফিল্মটো আছিলে নিউজত, কিয় আছিল, বিকজ ৰীমা দাসৰ ফিল্ম হয়। উইথ ৰেফাৰেঞ্চ টু দ্য আছামিজ ফিল্ম নট এ হিৰো, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্ট। ঠিক আছে, আৰু কি সুধিছে, উইচ অফ দ্য ষ্টেটমেণ্ট গিভেন ইজ ইনকাৰেক্ট। ক্লিয়াৰ? ইনকাৰেক্ট সুধিছে কিন্তু দেই, মনত ৰাখিব। The film received recognition at Berlin International Film Festival. The film was directed by ৰীমা দাস। ইয়াত পূৰ্ণিমা দেৱী বৰ্মন দি দিব। ঠিক আছে, কিয়
এই দুটা হ'ল আমাৰ পাৰ্চনেলিটি, কিন্তু পূৰ্ণিমা দেৱী বৰ্মন ইজ ৰিলেটেড উইথ কনজাৰ্ভেশ্যন এফৰ্ট, অ'কে, এণ্ড ৰীমা দাস ইজ এছ'চিয়েটেড উইথ চিনেমা থিয়েটাৰ, অ'কে। So number 3 কি কৈছে, the film narrates the story of young boy from the countryside who moves to a metropolitan city, and the film received the Crystal Beer special mention from the children's jury. এটা I am giving you time, চাক এইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছৰ নোট, বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ হয়, চ' পঢ়ক। এতিয়া কিমান আপুনি কাৰেণ্ট এফেয়াৰ্ছ অসমৰ পঢ়িছে ইয়াত টেষ্ট কৰক, আৰু ইনকাৰেক্ট কৰিছে যিহেতু ইয়াত। I am giving you not more than 5 to 10 seconds. অ'কে, মই কৈ আছোঁ, বেছি লম্বা নিদিওঁ। এই নট এ হিৰোৰ যদি আপুনি কাৰেণ্ট এফেয়াৰ্ছটো ভালকৈ শুনিছে, বাকী খালি ইয়াত কি সুধিছে, ইনকাৰেক্ট সুধিছে, আৰু আনচাৰ একদম সহজ। এই নট এ হিৰো যোনটো হয়, এই নট এ হিৰো কিহৰ ওপৰত আছিল কওকচোন থিমটো? কিউকি গোটেই মানুহ পঢ়ি যাব যে ৰীমা দাসে বনাইছে, বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলত পাইছে, কিন্তু মানে নট এ হিৰোটোৰ থিম কি আছিল, কাহানীটো কি আছিল, বেক অফ দ্য ষ্টৰিটো কি আছিল? ষ্টৰিটো এইটো আছিল যে এটা ইয়াত কি কৈছে, থ্ৰুআউট দ্য ফিল্ম নাৰেটছ দ্য ষ্টৰি অফ য়াং বয় ফ্ৰম কাউণ্ট্ৰি চাইড হু মুভছ টু মেট্ৰপলিটান চিটি, মানে কাউণ্ট্ৰি চাইড মানে গাঁৱৰ পৰা মেট্ৰপলিটান চিটি গৈছিল, কিন্তু একচুৱেলত কাৰেণ্ট এফেয়াৰ্ছত দ্য ৰিয়েল মিনিং ইজ নট এ হিৰো, মানে সি কাউণ্ট্ৰি মানে চৰি মেট্ৰপলিটান চিটিৰ পৰা সি গাঁৱত ঘূৰি আহিছিল, ঠিক আছে, কাহানীৰ থিমটো সেইটো হয়। চ' 3টো ৰং হয়, ঠিক আছে, আমাৰ বাছ 3টো ৰং হয়, ইয়াত ইনকাৰেক্ট সুধিছে, তো আনচাৰটো 3 কাৰেক্ট হ'ব, ঠিক আছে। বাকী এইকেইটাতো আপুনি কাৰেণ্ট এফেয়াৰ্ছ পঢ়িলেই গম পাব, এইকেইটা হ'ল ফেক্টছ কথা। এতিয়া এইটো আপোনাৰ ওপৰত পুৰা নিৰ্ভৰ হয় যে আপুনি কিমান ভালকৈ কাৰেণ্ট এফেয়াৰ্ছ পঢ়িছে। চ' আনচাৰ উইল বি অনলি 3, ঠিক আছে। দ্য ফিল্ম ৰিচিভ ৰিকগনিশ্যন এট বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল, কাৰেক্ট হয়। দ্য ফিল্ম ৱাজ ডাইৰেক্টেড বাই ৰীমা দাস, এইটোও কাৰেক্ট কথা হয়। দ্য ফিল্ম ৰিচিভ দ্য ক্ৰিষ্টেল বিয়াৰ স্পেচিয়েল মেনশ্যন ফ্ৰম দ্য চিলড্ৰেনছ জুৰি, এইটোও কাৰেক্ট হয়, ঠিক আছে, খালি ৰং 3 হয়। চ' আনচাৰ উইল বি 3, এণ্ড ইনকাৰেক্ট সুধিছে, সেইকাৰণে আনচাৰটো আমাৰ 3 ওলাইছে, ঠিক আছে। আৰু যদি আপুনি 3 হয়, 3টো ৰং হয়, আপুনি যদি গম পালে হয়, আৰু ইয়াত ইনকাৰেক্ট সুধিছে, আপুনি আৰামছে চিটো ইলিমিনেট কৰিব পাৰিলে হয়, নহয় জানো? আৰু যদি অলপো পঢ়ে আপুনি গম পাব যে নট এ হিৰো ৰীমা দাসৰ তো মানে বাৰ্লিন ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেলতে দিয়া গৈছে, চ' 1টো পুৰা কাৰেক্ট, ঠিক আছে। চ' সেনেকুৱাভাৱে আপুনি ইলিমিনেশ্যন টেকনিক কৰিব পাৰে। চ' ইয়াত মই অলপ দি দিছোঁ, আপুনি পঢ়ি ল'ব, চাওক ইনকাৰেক্ট কিয়। দ্য ষ্টৰি ইজ এবাউট এ য়াং বয় হু ফ্ৰম এ চিটি হু মুভছ টু কাউণ্ট্ৰি চাইড। কুৱেশ্যনত কি আছে, কাউণ্ট্ৰি চাইড টু চিটি গৈছে, কিন্তু আনচাৰত কি হয়, চিটি টু কাউণ্ট্ৰি চাইড হয়। আৰু এটা কথা মনত ৰাখিব, এইকেইটা মোৰ চব নিজৰ পাৰ্চনেল কুৱেশ্যন, মই নিজে বনোৱা কুৱেশ্যন হয় কিন্তু। চ' আই এম ট্ৰাইং টু মেইনটেইন দ্য ষ্টেণ্ডাৰ্ড অফ APSC এণ্ড UPSC থ্ৰু আউট দ্য কুৱেশ্যন এণ্ড থ্ৰু আউট দ্য চিৰিজ, অ'কে। চ' ষ্টে টিউন। এতিয়া লাষ্ট বাট নট দ্য লিষ্ট, আমাৰ কাৰেণ্ট এফেয়াৰ্ছ আহি গ'ল ৰামচাৰ ছাইটৰ, কিয় দুদিন আগত আৰু এটা ৰামচাৰ ছাইট হৈছে। এতিয়া টোটেল ৰামচাৰ ছাইট কিমান, আৰু হাইয়েষ্ট ৰামচাৰ ছাইট কোনটো ষ্টেটত আছে, আমাৰ অসমত কিমানটা ৰামচাৰ ছাইট আছে, আৰু লিষ্ট ৰামচাৰ ছাইট কোনটো ষ্টেটত আছে, প্লিজ জনাব। আৰু কোনটো ষ্টেটত বা কোনকেইটা ষ্টেটত ৰামচাৰ ছাইট নাই, এইটোও জনাব পাৰিলে কমেণ্ট ছেকশ্যনত। এতিয়া কুৱেশ্যনটো এটেম্প কৰক, ইয়াত বেছি কথা নাই। কনচিডাৰ দ্য ফলোইং পেয়াৰ অফ ৰিচেণ্টলি ডেজিগনেটেড ৰামচাৰ ছাইট, ঠিক আছে। আৰু কি সুধিছে, ইনকাৰেক্টলি মেচ সুধিছে, মনত ৰাখিব, ইনকাৰেক্টলি মেচ সুধিছে, অ'কে, ইনকাৰেক্টলি মেচ। এতিয়া ভাবক আনচাৰটো কি হ'ব। যিহেতু ইনকাৰেক্টলি মেচ সুধিছে, এতিয়া ভাবক হ'লনে। এতিয়া মই কওঁ, শিখা বিল বাৰ্ডছ চেঞ্চুৰী যোনটো, এইটো হ'ল ৰিচেণ্টলি যোৱা পৰহি যে আহিছে, 99th ৰামচাৰ ছাইট হয় এইটো, ঠিক আছে। ইয়াত কি সুধিছে, ইনকাৰেক্টলি মেচ সুধিছে। চ' ভাবক 1টো উত্তৰ প্ৰদেশ হয়, চবে জানে, ঠিক আছে। ইয়াত চাব পাটনা বাৰ্ডছ চেঞ্চুৰী উত্তৰ প্ৰদেশ লিখিছে, চ' পাটনা বাৰ্ডছ চেঞ্চুৰী ভাবি বিহাৰত হ'ব বুলি কৈ নাভাবিব কিন্তু দেই, ৰং হৈ যাব হ'ব, ঠিক আছে। এইটো একচুৱেলি উত্তৰ প্ৰদেশতে হয়। চ' 5ও কাৰেক্ট, চ' 1 and 5 কাৰেক্ট। চ' আমি ইলিমিনেশ্যন টেকনিকটো ট্ৰাই কৰোঁ। চ' 1 and 5 কাৰেক্ট, ইয়াত ইনকাৰেক্ট সুধিছে যিহেতু, চ' C2 নহ'বই, ঠিক আছে। B 2 and 5 কৈছে, চ' 2 and 5ত 5 আছে,
চ' 5 কাৰেক্ট আমি জানো, চ' বিও নহ'ব, গম পালোঁ। এতিয়া এ আৰু ডি বাচি আছে। এতিয়া যদি আপুনি পঢ়িছে জানে যে চিলচেৰ লেক ৰাজস্থান, এইটো কাৰেক্ট, ডিচেম্বৰ 2025 পাইছিলে এই ৰামচাৰ চাইটটো, ঠিক আছে। এণ্ড কোপৰা ৰিজাৰ্ভ এইটো ছত্তীশগড়, কাৰেক্ট। চ' 3 and 4 ৰং হৈ যাব। ইয়াত যিহেতু ইনকাৰেক্ট সুধিছে, তো আনচাৰ উইল বি অনলি 2, ঠিক আছে। এইটো হ'ল আনচাৰ, এইটো ইনকাৰেক্ট হয়, ঠিক আছে। এতিয়া ইনকাৰেক্ট কিয় ক'বচোন। চাৰিধান ৱেটলেণ্ড, মই ইয়াত এক্সপ্লেনেশ্যন দি দিছোঁ। চাৰিধান ৱেটলেণ্ড ৰাজস্থানত নহয়, ক্লিয়াৰ, ইট ইজ ইন গুজৰাট, অ'কে। চ' আজি কাৰণে ইমানেই। মই আশা কৰিছোঁ আপুনি কাৰণে এই চিৰিজটো কেনেকৈ লাগিছে প্লিজ এবাৰ কমেণ্ট ছেকশ্যনত জনাব। এণ্ড প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। আৰু নোটছ লাগিলেতো মই অলৰেডি ষ্টাৰ্টিঙত কৈছোঁ, আপুনি যদি ভিডিঅ'টো স্কিপ কৰা নাই জানে যে কেনেকৈ নোটছ পাৰ্চেছ কৰিব পাৰে মোৰ পৰা, হেণ্ড ৰিটেন নোটছ। আৰু ষ্টে টিউন থাকিব, মই এনেকা মতলব চিৰিজ আনি থাকিম, ঠিক আছে। মানে আই উইল ট্ৰাই টু মেক চিয়'ৰ কি ডেইলি এটা ইণ্ডিয়া জিকেৰ ছাবজেক্ট, আৰু সদায় এভৰি চিৰিজত মই এটা অসমৰ ডাইমেনশ্যন, ষ্টেটিক বা কাৰেণ্ট এফেয়াৰ্ছ পৰা সোমাব চেষ্টা কৰিম। চ' প্লিজ ষ্টে টিউন এণ্ড ভালকৈ চাব। অল দ্য ভেৰি বেষ্ট, বাই বাই।